আজি মই ইছপৰ সাধুৰ পৰুৱা আৰু ফৰিং নামৰ সাধুটি ক'বলৈ ওলাইছোঁ। এসময়ত এখন বননিত এটা পৰুৱা আৰু এটা ফৰিঙে বাস কৰিছিল। ফৰিংটোৱে কাম বন কৰিবলৈ ভাল নাপাইছিল। সি একো কাম বন নকৰি কেৱল গান গাই নাচি বাগি ইফালে সিফালে উৰি ফুৰে। আনহাতে পৰুৱাটো বৰ কৰ্মী আছিল। সি সকলো সময়তে কামতে ব্যস্ত হৈ থাকে। সি কৰা কামবোৰৰ ভিতৰত এটা প্ৰধান কাম আছিল খোৱা বস্তু গোটোৱা। শীতকালত যাতে তাৰ বাবে খাদ্যবস্তুৰ কোনো অভাৱ নঘটে, সেইকাৰণে সি গৰম কালিতে ভঁৰালত খাদ্যবস্তু গোটাই থয়। কাৰণ শীতকালত গছ-গছনিৰ পাত সৰি বননিখন শুকান হৈ পৰে আৰু সেই সময়ত খাদ্যবস্তুৰ খুব নাটনি হয়। শীতকালৰ এটা ৰাতিপুৱাৰ কথা। সেইদিনা শীতৰ প্ৰকোপ আন দিনাতকৈ বেছি আছিল। ঠাণ্ডাতে পৰুৱাটোৱে একো কৰিবলৈ নথকাত তাৰ ঘৰৰ মুখতে জুপুকা মাৰি বহি আছিল। সেই সময়তে ফৰিংটোৱে খাদ্যবস্তু বিচাৰি বিচাৰি ক'তো একো নাপাই পৰুৱাটোৰ ঘৰৰ মুখত উপস্থিত হ'ল আৰু পৰুৱাটোক ক'লে, "অ' ভাই, মোক তোমাৰ ভঁৰালৰ পৰা অলপমান খোৱা বস্তু দিবানে? মোৰ ঘৰত খাবলৈ খুদকণ এটাও নাই।" ফৰিংটোৰ কথা শুনি পৰুৱাটোৱে ক'লে, "তুমি গৰমকালত কি কৰিছিলা? শীতকালত খাবলৈ ভঁৰালত একো গোটাই নথলা নেকি?" তেতিয়া ফৰিংটোৱে ক'লে, "গৰমকালিতো মই গান গাই ইফালে সিফালে উৰি ফুৰোঁতে খাদ্যবস্তু গোটাবলৈ সময়কে নাপালোঁ।" ফৰিংটোৰ কথা শুনি পৰুৱাটোৰ খুব খং উঠিল আৰু ক'লে, "ভালেই কৰিলা। এতিয়া শীতকালটোও তুমি নাচি বাগি পাৰ কৰি দিয়া। দেখিবা তোমাৰ ভোক আঁতৰি যাব।" এই বুলি কৈ পৰুৱাটোৱে ফৰিংটোক বাহিৰতে এৰি ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। নীতি কথা: সময়ৰ কাম সময়ত নকৰিলে পিছত অনুতাপ কৰিবলগীয়া হয়।